নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, আজি ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে ব্ৰইলাৰ ফাৰ্মখন কিমান বহল আৰু কিমান দীঘল বা কোন দিশত হ'ব লাগে, আৰু লগতে এটা ব্ৰইলাৰ মুৰ্গীক কিমান স্পেচ দৰকাৰ হয়, যদি আমি চাঙত কৰোঁ কিমান দৰকাৰ হয়, আৰু যদি আমি মাটিত কৰোঁ কিমান দৰকাৰ হয়। তো সেই বিষয়ে আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। বহুতে মোক সুধি থাকে, তো সেই সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে প্ৰথম পৰা শেষলৈকে জনাই দিম। আৰু আপোনালোকে মই যেনেকৈ বনাইছোঁ আৰু ভিডিঅ'টোৰ আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব, নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টোৰ পৰা যথেষ্টখিনি উপকৃত হ'ব। যিসকলে নতুনকৈ ফাৰ্মখন বনাম বুলি ভাবিছে, তো সিহঁতে নিশ্চয় ভিডিঅ'টো চাব বুলি মই আশা কৰিছোঁ। বন্ধুসকল, প্ৰথম কথাটো হ'ল, ব্ৰইলাৰ ঘৰ আমি বনাওঁতে, ব্ৰইলাৰ ফাৰ্মখন বনাওঁতে সদায় পূবা পশ্চিমা হ'ব লাগে। পূবৰ পৰা পশ্চিম দিশত তেনেকৈ ফাৰ্মখন হ'ব লাগে। তাৰ সলনি যদি আপোনালোকে উত্তৰ দক্ষিণ বা দক্ষিণ উত্তৰ এনেকুৱা দিশত যদি আপুনি ফাৰ্মখন বনাই দিয়ে, তেতিয়াহ'লে আপোনাৰ ফাৰ্মত বহুখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়, গৰম দিনতো আৰু ঠাণ্ডা দিনতো। আৰু আপোনাৰ আল্টিমেটলি লাষ্টত গৈ সেইবিলাক কিছুমান কাৰণত আপোনাৰ ফাৰ্মৰ ৰিজাল্ট বেয়া হ'ব পাৰে। আৰু যিবিলাক আপোনাৰ এটা আমাৰ বৈজ্ঞানিক ভিত্তিক এটা কিছুমান কাৰণ আছে, আমি যি কাৰণে আমি ফাৰ্মখন পূবা পশ্চিমাকৈ কৰিবলগীয়া হয়। মই যিখিনি কৰি আছোঁ, মই মোৰ যিখন ফাৰ্ম হয় সেইখন পূব পশ্চিমেই কৰিছোঁ। আৰু পূব পশ্চিম কৰাৰ পিছত মই এইখনৰ বেনিফিটটো কি হৈছে চাব আপোনালোকে। বতাহজাক উত্তৰৰ পৰা দক্ষিণলৈ এনেকৈ বলি থাকে, আৰু সেইকাৰণে যিটো ফাৰ্মৰ ভিতৰত যিটো গেছ হয় বা এমনিয়া সৃষ্টি হয়, সেইবিলাক সেই বতাহজাকতে এইফালে বতাহজাকে ঠেলি নিয়ে, এইটো চাইডে ওলাই গুচি যায়। তো সেইটো এটা আমাৰ প্ৰফিট হয়। আৰু লগতে আৰু যেতিয়া আমাৰ গৰম দিন হয়, গৰম দিনত যিটো সূৰ্যটো হয়, সূৰ্যটো যেতিয়া পূবৰ পৰা পশ্চিমলৈ ঘূৰে, গৰম দিনত যেতিয়া থিয় থাকে, মাথাৰ ওপৰেদিহে ঘূৰে, তো তেনেকৈ হ'লে আমাৰ ফাৰ্মত মানে ৰ'দ নপৰে, ডাইৰেক্ট ৰ'দটো নপৰে ফাৰ্মৰ ভিতৰত, মানে ব্ৰইলাৰ গাত এনেই গৰম হৈ যায়, বহুত 38 ডিগ্ৰী 39 ডিগ্ৰী 40 ডিগ্ৰী চেলচিয়াছ হৈ যায়। আৰু যদি ডাইৰেক্ট যদি আপোনাৰ ফাৰ্মৰ ভিতৰত যদি ব্ৰইলাৰকেইটাৰ গাত সূৰ্যৰ পোহৰ পৰিবলৈ হয়, তেতিয়াহ'লে হিট ষ্ট্ৰ'কত মৰ্টেলিটি বহুত আহি যাব। আৰু ঠাণ্ডা দিনত কি হয়, ঠাণ্ডা দিনত যিহেতু বেলিটো অলপ ছাইড হৈ যায়, অলপ দূৰে দূৰে যায় ঘূৰে, তেতিয়াহ'লে আপোনাৰ যিটো দক্ষিণ দিশ এনেকৈ পূবৰ পৰা পশ্চিমলৈ যাওঁতে অলপ দক্ষিণমুখীয়া হৈ কিনি যায় বেলিটো, যেতিয়া পশ্চিমলৈ যাওঁতে, তেতিয়াহ'লে আমাৰ যিটো সূৰ্যৰ পোহৰ হয় এনেকৈ ফাৰ্মৰ এটা ছাইডত পৰি যায়। আৰু পৰিলে কি হয়, সিহঁতি সেই সূৰ্যৰ পোহৰটো পায় বা সূৰ্যৰ অলপ গৰম তাপটো পায়, আৰু সিহঁতি যেতিয়া সেই ছাইডটোত যাব, চব কুকুৰা গৈ কিনি আপোনাৰ সেই ছাইডটোত ৰখিব, আৰু লগতে আপোনাৰ সূৰ্যৰ পৰা যিটো ভিটামিন পাব লাগে, ডি ভিটামিন, সেই ভিটামিনটো পাই যায়, আৰু সিহঁতি যিটো টেম্পাৰেচাৰ পাব লাগে সেই টেম্পাৰেচাৰটো পাই যায়, এনাৰ্জিটো পাই যায়। তো সেইটো এটা বেনিফিট হয়। এটা ব্ৰইলাৰ পোৱালিক ডাঙৰ হ'লে, মানে আমি যিহেতু 2 কেজিৰ পৰা 3 কেজি ওজন হোৱাৰ পিছতহে আমাৰ মুৰ্গীবিলাক লিফটিং হয়, তো এটা এভাৰেজ চাইজ মানে 3 কেজি বুলি ধৰি ল'লে, আমাৰ এটা ব্ৰইলাৰক যদি আমি মাটিত ফাৰ্মখন কৰোঁ, মাটিত কৰিলে ব্ৰইলাৰটোক এটা ব্ৰইলাৰক 1.5 ফুট জেগা লাগে, স্কুৱেৰ ফুট, 1.5 স্কুৱেৰ ফুট, 1.5 স্কুৱেৰ ফুট এটা জেগা লাগে। আৰু যদি আমি সেই ব্ৰইলাৰখিনিকে যদি আমি ফাৰ্মত কৰোঁ, চাঙত কৰোঁ কেজ চিষ্টেমত, তেতিয়াহ'লে এটা ব্ৰইলাৰক 9 ইঞ্চিকৈ জেগা লাগে। 9 ইঞ্চি, মাত্ৰ 9 ইঞ্চি এটা ব্ৰইলাৰক 9 স্কুৱেৰ ইঞ্চি, মানে 1 ফুটো নহয়, 9 ইঞ্চকৈ জেগা এডোখৰ লাগে, ঠাই এডোখৰ লাগে। তো গতিকে আমি যদি 1000 মুৰ্গীৰ কাৰণে ফাৰ্মখন কৰিবলগীয়া হয়, তেতিয়াহ'লে আপোনালোকে সেই 1500 স্কুৱেৰ ফুট এটা লাগিব। আৰু যদি মাটিত কৰে, ফ্ল'ৰত কৰে, যদি আপুনি চাঙত কৰে, তেতিয়াহ'লে আপোনাৰ 900 স্কুৱেৰ ফুট এটা লাগিব আপুনি 1000 মুৰ্গী পুহিবৰ কাৰণে। আৰু ফাৰ্মখন সদায়, যদি আপুনি ইচি ফাৰ্ম কৰা নাই বা এক্সজষ্ট ফেন নলগাই, নেচাৰেলি আপুনি ফাৰ্মখনৰ গেছবিলাক ওলোৱাটো বিচাৰে, এক্সট্ৰা যদি আপুনি খৰচ কৰিব নিবিচাৰে, তেতিয়াহ'লে ফাৰ্মখন সদায় বহলটো আপোনালোকে 24 বা 25, তাতকৈ কম হ'লেও ভালেই, 20ৰ পৰা 24 মই ধৰি দিছোঁ, 20ৰ পৰা 24ৰ ভিতৰত বহলটো কৰিলে ভাল। কাৰণ কেলৈ, এইফালৰ পৰা যিটো বতাহ সোমায়, সেইটো যাতে সেই যিটো ইটো ছাইডে ওলাই যাবলৈ সক্ষম হয়। আৰু বেছি বহল কৰিলে কি হয়, আমাৰ যিটো গেছ হয়, সেই গেছটো এইফালৰ পৰা গৈ ঠেলি ওলাই যাব নাপায়, আৰু ভিতৰতে গেছটো ব্লক থাকে মাজৰডোখৰ, আৰু তেতিয়া কি হয়, আপোনাৰ এমনিয়া গেছ সৃষ্টি হৈ গ'লে আমাৰ ফাৰ্মত বেমাৰ সৃষ্টি হয়। তেতিয়া আপুনি কি কৰিব লাগিব, গোটেই ছাইডটোত আপোনাৰ
এক্সজষ্ট ফেন লগাব লাগিব। আৰু তাৰ কাৰণে আপোনাৰ ইলেক্ট্ৰিকৰ যিটো বিল হয় সেইটো অকণমান বেছি হাই আহি যাব পাৰে। লগতে আপোনাৰ সেই এটা এক্সট্ৰা খৰচ আহি যাব, যিটো আপোনাৰ এক্সজষ্ট ফেনৰ দামকেইটা। তো তেনেকৈ আহিব আৰু মাজত বহুত ফেন ইউজ কৰিবলগীয়া হ'ব। তো সেই গতিকে আমি যদি নেচাৰেলি কৰি থাকিব বিচাৰোঁ তেতিয়াহ'লে 24 ফুট মেক্সিমাম আপুনি দিব পাৰে, বা 25 দিলে মেক্সিমাম, তাতকৈ বেছি নকৰিলে ভাল, কৰিব নালাগে। তো বন্ধুসকল, এইটোৱেই হ'ল আপোনাৰ মই জনাব বিচাৰিছিলোঁ। আৰু নিশ্চয় যিজনে মোক কমেণ্টটো কৰিছিলে তেখেতে নিশ্চয় ইয়াৰ পৰাই যথেষ্টখিনি উপকৃত হ'ব, আৰু আপোনালোকেও যথেষ্টখিনি উপকৃত হ'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।